ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ বাবে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰ পৰা শিক্ষাৰ্থীৰ একাউণ্টত পোনপটীয়াকৈ ধন দিয়া হ'ব আৰু স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীক কিমানকৈ ধন প্ৰদান কৰিব, উচ্চ শিক্ষা লাভ কৰিবৰ বাবে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম। এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ, শিক্ষক শিক্ষাৰ্থী আৰু অভিভাৱকলৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শিক্ষাৰ্থীসকলক এতিয়াৰ পৰা নামভৰ্তিৰ বাবে যাতায়াতৰ বাবে ধন প্ৰদান কৰা হ'ব। 10, 12 আৰু 15 হাজাৰকৈ ধন সোমাব একাউণ্টত। ছাত্ৰ ছাত্ৰীসকলক 6 বছৰীয়া শিক্ষা জীৱনৰ সম্পূৰ্ণ খৰচ বহন কৰিব অসম চৰকাৰে। স্নাতক ডিগ্ৰীধাৰীসকলক মবিলিটি ফাণ্ড দিব অসম চৰকাৰে। প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব 15 হাজাৰকৈ টকা, য'ত থাকিব নামভৰ্তি, যাতায়াত আৰু খোৱাৰ খৰচ। হায়াৰ ছেকেণ্ডাৰীত নামভৰ্তি কৰাৰ লগে লগে লাভ কৰিব 10 হাজাৰ পৰ্যন্ত টকা। 2 মাহৰ ভিতৰত জমা দিয়া হ'ব। 2 মাহৰ ভিতৰত একাউণ্টত সোমাব এই ধন। উচ্চ শিক্ষাৰ বাবে চৰকাৰে দিব 12 হাজাৰকৈ টকা। 2 লাখ তলৰ বছৰেকীয়া উপাৰ্জনৰ প্ৰতিটো পৰিয়ালৰ শিক্ষাৰ্থীক এই ধন প্ৰদান কৰা হ'ব। মহাবিদ্যালয়ত সম্পূৰ্ণ বিনামূলীয়া হ'ব 8টাকৈ ছেমিষ্টাৰৰ ফিজ। নামভৰ্তিৰ নামত অধ্যক্ষ ধন ল'লেই যাব লাগিব জেললৈ। প্ৰতিগৰাকী অধ্যক্ষলৈ সকিয়নি দিছে মুখ্যমন্ত্ৰীয়ে। মাচুলৰ নামত এতিয়াৰে পৰা হাৰাশাস্তি কৰিব নোৱাৰিব ছাত্ৰ ছাত্ৰীক। ৰাজ্যৰ শিক্ষাখণ্ডলৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শিক্ষক শিক্ষাৰ্থী আৰু অভিভাৱক সন্দৰ্ভত কেইবাটাও ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। শিক্ষাৰ্থীসকলক এতিয়াৰে পৰা নামভৰ্তিৰ লগতে যাতায়াতৰ খৰচো বহন কৰিব। 10, 12, 15 হাজাৰকৈ টকা দিব একাউণ্টত। ছাত্ৰ ছাত্ৰীসকলৰ 6 বছৰীয়া শিক্ষা জীৱনৰ সম্পূৰ্ণ খৰচ বহন কৰিব। স্নাতক ডিগ্ৰীধাৰীসকলৰ মবিলিটি ফাণ্ড প্ৰদান কৰিব ৰাজ্য চৰকাৰে। প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব 15 হাজাৰকৈ টকা, য'ত থাকিব নামভৰ্তি, যাতায়াত আৰু খোৱাৰ খৰচ। হায়াৰ ছেকেণ্ডাৰীত নামভৰ্তি কৰাৰ লগে লগে লাভ কৰিব 10 হাজাৰকৈ টকা। 2 মাহৰ ভিতৰত জমা দিয়া হ'ব একাউণ্টত এই ধন। উচ্চ শিক্ষাৰ বাবে চৰকাৰে দিব 12 হাজাৰকৈ টকা। ডাঙৰ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছোঁ। 2 লাখৰ তলত বছৰেকী উপাৰ্জনৰ, যদি 2 লাখৰ তলৰ বছৰেকীয়া উপাৰ্জনৰ তলৰ কোনো ব্যক্তি আছে তেওঁলোকক প্ৰদান কৰিব ৰাজ্য চৰকাৰে এই ধন। আৰু এই সমগ্ৰ বিষয় সন্দৰ্ভত আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে কি বৃহৎ মন্তব্য কৰিছিল, মুখ্যমন্ত্ৰীৰ মন্তব্য আছে, আমি পোনে পোনে মন্তব্য শুনাম। অধ্যক্ষ মহোদয়, ৰাজ্যৰ শিক্ষামন্ত্ৰী হৈ থকাৰ সময়ত মই বিনামূলীয়া নামভৰ্তিৰ কনচেপ্ট আৰম্ভ কৰিছোঁ। আসাম ইজ এ লিডিং ষ্টেট, তাতো কোনোবাই মনত দুখ পালে মই সহায় কৰিব নোৱাৰোঁ। হায়াৰ ছেকেণ্ডাৰীৰ পৰা পষ্ট গ্ৰেজুৱেটলৈকে বিনামূলীয়া নামভৰ্তি দিয়া আসাম এখন লিডিং ষ্টেট। মোৰ এটা অভিজ্ঞতা হৈছে, শিক্ষামন্ত্ৰী হৈ থকাৰ সময়ত বলিন চেতিয়া ডাঙৰীয়াৰ সমষ্টিত এবাৰ মই গৈছিলোঁ। তেতিয়া মই নাজানিছিলোঁ যে এডমিশ্যন ফিজ ফাৰ্ষ্ট ছেমিষ্টাৰটো থাকে, ছেকেণ্ড ছেমিষ্টাৰটো থাকে, থাৰ্ড ছেমিষ্টাৰটো থাকে। সৰু ছোৱালী এজনীয়ে মোৰ ওচৰত আহি মোক এখন কাগজ দিলে যে ছাৰ, আপোনাৰ বিনামূলীয়া নামভৰ্তিৰ কাৰণে দেউতাৰ পৰা কাজিয়া কৰিও মই শদিয়া কলেজত এডমিশ্যন লৈছোঁ, কিন্তু যদি ছেকেণ্ড ছেমিষ্টাৰৰ নামভৰ্তিটো ফ্ৰী নহয় মই আকৌ কলেজখন এৰিব লাগিব। আমি সিদ্ধান্ত লৈছিলোঁ যে ফাৰ্ষ্ট ছেমিষ্টাৰ, ছেকেণ্ড ছেমিষ্টাৰ, থাৰ্ড ছেমিষ্টাৰ 6লৈকে সকলোতে 2 লাখ টকাৰ তলৰ উপাৰ্জন থকা সকলো মানুহে বিনামূলীয়া নামভৰ্তি কৰিব। অধ্যক্ষ মহোদয়, নামভৰ্তিৰ পিছত স্কুটি যুগ হ'ল। পোষ্ট গ্ৰেজুৱেটত পঢ়া ছোৱালীবিলাকক এতিয়া আমি কি দিওঁ? মবিলিটি ফাণ্ড। তাৰমানে ৰঞ্জিত দত্ত ডাঙৰীয়া আছে, বিহালী কলেজত এবাৰ তেখেতৰ লগত মই গৈছিলোঁ। বিহালী কলেজত ছোৱালীসকলে মোৰ লগত ওচৰত আহি কথা পাতোঁতে মই ছোৱালীজনীক সুধিছিলোঁ, তোমালোক কেনেকৈ আহা? বাগিচাৰ ছোৱালী আছিলে। বোলে ছাৰ আমি বাছত আহোঁ। ইয়াত আহিলে কি খোৱা? বোলে ছাৰ কিছুমানে পৰঠা খায়, কিছুমানৰ পইচা নাই কাৰণে আমি খাব নাপাওঁ, আমি নাখাওঁ, আমি তেনেকৈ গুচি যাওঁ, ঘৰত ভাত খাওঁ। সিদিনাখন আমি সিদ্ধান্ত লৈছিলোঁ যে পষ্ট গ্ৰেজুৱেট পঢ়া ছোৱালীসকলক আমি 15 হাজাৰ টকাকৈ দিম, অন্ততঃ 1 হাজাৰ টকা দেউতাক মাকৰ এডমিশ্যনৰ পইচা। মবিলিটি এডমিশ্যনৰ পিছত আমি মবিলিটি, তেওঁলোকৰ যাতায়াত আৰু পৰঠা এখন খোৱা পইচাটো চৰকাৰে দিব। ই হ'ল মমতা আৰু কৰুণাৰ চৰকাৰ। এইবাৰ আমি তাক আগুৱাই লৈ গৈছোঁ। এডমিশ্যন দিয়াৰ সময়ত দেউতাক মাকৰ মনত প্ৰশ্ন আহে, ঘৰত কাজিয়া লাগে,
যে এডমিশ্যনটোতো ফ্ৰী কৰি দিব কি CMে কি কিতাপৰো বিনা পইচাত দিব নেকি CMে বহি বিনা পইচাত দিব নেকি বহুত লৰা ছোৱালীয়ে মোক কয় স্যাৰ এডমিশ্যন ফিজটো আছে ফ্ৰীটো পাম কিন্তু বাকি সুবিধা নোহোৱা কাৰণে আমি কলেজত যাব নোৱাৰো দেউতা মাই কয় বিয়া হৈ যায় এইবাৰ আমি কি কৰিছো যে হায়াৰ সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰত ছোৱালীয়ে নাম লগোৱাৰ লগে লগে উইদিন 2 মান্থস আমি 10,000 টকা তেওঁলোকৰ একাউণ্টত ট্ৰান্সফাৰ কৰিম গ্ৰেজুৱেট পোৱাৰ লগে লগে আমি 12,500 টকা আমি তেওঁলোকৰ একাউণ্টত ট্ৰান্সফাৰ কৰি দিম আৰু পোষ্ট গ্ৰেজুৱেট পঢ়া ছোৱালীজনীয়ে 15,000 টকা মোবিলিটিটো পাই আছিলে তাৰ লগত আৰু 15,000 টকা পোষ্ট গ্ৰেজুৱেটত পোৱাৰ লগে লগে তেওঁলোকে নাম ভৰ্তি কৰিব পাৰিব একেবাৰে নবনোৱাৰে ললে এৰেষ্ট হ'ব 2 লাখ টকাৰ তলৰ যদি কোনোবা লৰা ছোৱালী এডমিশ্যন কোনোবা কলেজৰ প্ৰিন্সিপালে লয় মাত্ৰ এখন এফআইআৰ দিব কালি ৰাতিয়ে মই জেলত ভৰাই দিব এখন কঠোৰ চৰকাৰ মই আগতে কৈছো না ইয়াৰ দুটা ৰূপ আছে কঠোৰ আৰু মমতা আমি এনে পইচা দি থাকো নেকি 150 কোটি টকা দিও অনুজদা নাই 150 crores দিও কলেজ বিলাকক সব